বুড়িগাং শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাতা অধ্যক্ষ সুদক্ষ খেলুৱে আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপসভাপতি লক্ষ্যজিৎ দাসৰ আজি আকস্মিকভাৱে বিয়োগৰ বাতৰিয়ে অনুৰাগীক শোকস্তব্ধ কৰি তুলিছে। লক্ষ্যজিৎ দাস হঠাৎ অসুস্থ হোৱাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আজি চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে দাসে। জাতীয়তাবাদী ভাৱধাৰাৰে পুষ্ট লক্ষ্যজিৎ দাস এগৰাকী সুদক্ষ ভাৱৰীয়া। ৰাসৰ কংস নন্দ ভাওনাৰ কৰ্ণ আদি ভাৱত নতুন আংগিকৰে অভিনয় কৰি সুকীয়া পৰিচয় দাঙি ধৰা লক্ষ্যজিৎ দাস পিছলৈ অৱশ্যে শিক্ষাদানত মনোনিৱেশ কৰে। বিশ্বনাথৰ বুড়িগাঁৱত শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰি একনিষ্ঠভাৱে শিক্ষাদানত ব্ৰতী হয়। সুদক্ষ খেলুৱৈ ৰূপে খেলপথাৰত খেল প্ৰদৰ্শন কৰা লক্ষ্যজিৎ দাস পিছলৈ শংকৰী সংস্কৃতি সাধনাৰ ব্ৰতী হয়। এক শৰণ ভাগৱতী সমাজৰ নিষ্ঠাবান সেৱক লক্ষ্যজিৎ দাস স্বাভাৱিকতে এজন ভদ্ৰ লোক। অসম আন্দোলন আৰু জাতীয় প্ৰশ্নত আপোচবিহীন লক্ষ্যজিৎ দাসে স্বাৱলম্বী হোৱাৰ বাবে বহু পূৰ্বেই মৎস্য পালন, ক্ষুদ্ৰ ব্যৱসায় আদিত মনোনিৱেশ কৰি স্থানীয় যুৱকক আকৰ্ষিত কৰিছিল। উত্তৰ মৰলগাঁৱৰ নিবাসী লক্ষ্যজিৎ দাস সম্প্ৰতি বুড়িগাং নিবাসী যদিও মৰলগাঁৱৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তীৰ গুৰি বটা ধৰি বহল সাংস্কৃতিক মনৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। আজি লক্ষ্যজিৎ দাসৰ নশ্বৰদেৱ বাসগৃহলৈ অনাৰ পিছতে অসংখ্য গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে বিশ্বনাথৰ বিভিন্ন জাতীয় দল সংগঠনৰ লোক আহি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তদুপৰি লক্ষ্যজিৎ দাসৰ নশ্বৰদেহলৈ এক সমদল উলিওৱা হয়। লক্ষ্যজিৎ দাসৰ মৃত্যু বিশ্বনাথৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে বিশিষ্ট ব্যক্তিসকলে। মৃত্যুৰ সময়ত লক্ষ্যজিৎ দাসে পত্নীসহ দুগৰাকী কন্যা ইহ সংসাৰত এৰি থৈ যায়। বিশ্বনাথৰ বিভিন্ন সংগঠনৰ লগত জড়িত লক্ষ্যজিৎ দাসৰ শেষকৃত্য মৰ্যাদা সহকাৰে সম্পন্ন কৰা হয়। হয়, বিশ্বনাথৰ এই বুড়িগাঁও অঞ্চলৰ গাঁওখনৰ নাম মৰলগাঁও। তাৰে লক্ষ্যজিৎ দাস আজি পুৱা প্ৰায় 7:30 বজাত আমাক এৰি থৈ গুচি যায়। তেখেত এই অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল আৰু এই বিদ্যালয়খন আমি যি স্থানত এতিয়া আছোঁ তাৰ পিছফালে যিখন বিদ্যালয় আছে শংকৰ গুৰু জাতীয় বিদ্যালয়, সেই বিদ্যালয়খন তেখেতে গঢ় দিছিল আৰু বিশেষকৈ এখন ভাগৱতী সমাজৰ লগতো তেখেতৰ বিশেষ দায়িত্ব আছিল। তেখেত আমাৰ মাজৰ পৰা গুচি যোৱাৰ বাবে অপূৰণীয় ক্ষতি হ'ল। এইখিনিতে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতৰ বিদেহী আত্মাই সদ্গতি পায় আৰু আপোনালোকৰ জৰিয়তে এই পৰিয়ালটোক মই সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কৃষ্ণ এক শৰণ ভাগৱতী সমাজৰ উপাধ্যক্ষ তথা বুড়িগাং শ্ৰীমন্ত শংকৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তেখেত আজি বিয়োগত আমাৰ মৰ্মাহত হৈছোঁ। ভাগৱতী সমাজৰ এজন তেখেত উজ্জ্বল নক্ষত্ৰৰ সিংহপুৰুষ আছিল আৰু বিভিন্ন দল সংগঠন সমাজসেৱী সংগঠনত জড়িত আছিল। তেখেতৰ তত্ত্বগধুৰ ভাষণে অসমৰ বহু জনগণক ভক্তক মোহিত কৰি যাব পাৰিছিল আৰু ভাগৱতী সমাজৰ প্ৰাৰম্ভণিৰ পৰাই এই মুহূৰ্তলৈকে তেখেতে বহু পৰিশ্ৰম কৰি সমাজ সংগঠন কৰি ৰাখিছিল। লক্ষ্যজিৎ দাসৰ বিষয়ে ক'বলৈ গ'লে বহু কথা হ'ব, গতিকে চমুকৈ তেখেতৰ আজি বিয়োগে ভাগৱতী সমাজৰ লগতে অঞ্চল এটা বিশেষ ক্ষতি হৈছে। তেখেতৰ আত্মাই সদ্গতি পাওক আৰু ভগৱন্ত পুৰুষে তেনেদৰে পুৰুষ পুনৰ ধৰাধামলৈ প্ৰেৰণ কৰক, এই মই কামনা কৰিছোঁ। আমি অতিকৈ আচৰিত হৈছোঁ যে বহু পুৰুষৰ ক্ষেত্ৰতো অসাধ্য হয়, বহু মানুহ আহে আৰু বহু যায়, কিন্তু এনে কিছু ব্যক্তি আহে যি ব্যক্তিৰ মন্ত্ৰমুগ্ধ বহু ব্যক্তিয়ে সেই বিয়োগৰ মুহূৰ্তত মৰ্মাহত হৈ পৰে। আজি বিশ্বনাথবাসীৰ লগতে অসমৰ ধুবুৰীৰ পৰা সদিয়ালৈ সকলো ৰাইজ মৰ্মাহত হৈছে। কলিয়াবৰৰ আমাৰ নিৰ্মাণ কমিটিৰ সম্পাদক ওচৰত আছে, বিশ্বনাথ জিলাৰ সম্পাদক আমাৰ কাষত আছে আৰু একোখন ভাগৱতী সমাজৰ সহ সচিব হিচাপে অসমৰ
এই আধ্যাত্মিক সংগঠনটোৰ তেখেতৰ হোতা হিচাপে নক্ষত্ৰ হিচাপে যি অৰিহণা আগবঢ়ালে তাৰ বাবে গোটেই অসমবাসী আজি মামাহঁতৰ